हेलो फ्रेंड्स, आज লৈ আহিছোঁ আপকামিং হ'বলগীয়া আসাম পুলিচ এবি ইউবি এপিআৰৰ কাৰণে মক টেষ্ট পাৰ্ট 1। এই মক টেষ্টত মুঠ 20টা প্ৰশ্ন উত্তৰ আছে। আপোনালোকে ভিডিঅ'টো পজ কৰি এনসাৰ দিবলৈ চেষ্টা কৰিব আৰু কিমানটো এনসাৰ আপুনি সঠিক দিছে কমেণ্ট বক্সত নিশ্চয় জনাব। তো বলক আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন আছিলে শংকৰদেৱৰ জন্ম ক'ত হৈছিল? অপশ্যন দিয়া আছে এ আলিপুৰদুৱাৰ, বি বৰদোৱা, সি বৰপেটা, या डी মাজুলী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰদোৱা। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো আছে অসমীয়া মাহৰ কোন মাহত 32 দিন থাকে? অপশ্যন দিয়া আছে এ বহাগ, বি আহাৰ, সি মাঘ, या डी চ'ত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আহাৰ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো আছে দাণ্ডি যাত্ৰা কিমান চনত আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে এ 1930 চনত, বি 1935 চনত, সি 1942 চনত, या ডি 1931 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1931 চনত। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? অপশ্যন দিয়া আছে এ কামাখ্যা, বি উমানন্দ, সি শিৱদৌল, ডি বশিষ্ঠাশ্ৰম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱদৌল। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে সেন বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন দিয়া আছে এ চুকাফা, বি দুৰ্লভ নাৰায়ণ, চি নীলধ্বজ, या ডি নৰনাৰায়ণ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নীলধ্বজ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে চাপৰ এছআই একক কি? অপশ্যন দিয়া আছে এ পাস্কেল, বি বাৰ, সি জুল, ডি ৱাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাস্কেল। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যন দিয়া আছে এ 1824 চনত, বি 1826 চনত, চি 1856 চনত, या ডি 1858 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1858 চনত। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে সন্ধ্যা, ললিতা, কান্তা এই তিনি ধাৰা পানী কোনখন পবিত্ৰ নামৰ মাজেৰে প্ৰবাহিত হয়? অপশ্যন দিয়া আছে এ বালিজী, বি কামাখ্যা, চি বশিষ্ঠাশ্ৰম, ডি উমানন্দ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বশিষ্ঠাশ্ৰম। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে কনকলতা বৰুৱা কিমান চনত শ্বহীদ হৈছিল? অপশ্যন দিয়া আছে এ 1930 চনত, বি 1931 চনত, চি 1942 চনত, या ডি 1947 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1942 চনত। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে যাওঁতোযুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যন দিয়া আছে এ মাজুলী, বি যোৰহাট, চি তেজপুৰ, ডি গুৱাহাটী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেজপুৰ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে মথলি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয়? অপশ্যন দিয়া আছে এ বৰপেটা, বি দৰং, চি মাজুলী, ডি নলবাৰী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দৰং। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো? অপশ্যন দিয়া আছে এ বুধ, বি শুক্ৰ, চি পৃথিৱী, ডি ইউৰেনাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বুধ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে তলৰ কোনখন জিলাত চাহ বাগিচা নাই? অপশ্যন দিয়া আছে এ কাৰ্বি আংলং, বি উত্তৰ কাছাৰ, চি নগাঁও, ডি হাইলাকান্দি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ কাছাৰ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে ভাৰত নাট্যম নৃত্য কোন ৰাজ্যৰ? অপশ্যন দিয়া আছে এ কেৰেলা, বি অন্ধ্ৰপ্ৰদেশ, চি তামিলনাডু, या ডি হিমাচল প্ৰদেশ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে বকুল বনৰ কবি বুলি কাক কোৱা হয়? অপশ্যন দিয়া আছে এ ডিম্বেশ্বৰ নেওগ, বি আনন্দ চন্দ্ৰ বৰুৱা, চি হীৰেণ ভট্টাচাৰ্য, या ডি নৱকান্ত বৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আনন্দ চন্দ্ৰ বৰুৱা। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ।
নেক্সট প্ৰশ্নটো দিয়া আছে আহোম ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল অপশ্যন দিয়া আছে এ শদিয়া বি শিৱসাগৰ চি যোৰহাট ডি নগাঁও তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ নেক্সট প্ৰশ্নটো দিয়া আছে অৰুণাচল প্ৰদেশ অসমৰ কোন দিশত অৱস্থিত অপশ্যন দিয়া আছে এ পূবত বি পশ্চিমত চি উত্তৰত ডি দক্ষিণত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰত নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ নেক্সট প্ৰশ্নটো দিয়া আছে জোনবিল মেলা কোন সম্প্ৰদায়ৰ লোকে আয়োজন কৰে অপশ্যন দিয়া আছে এ আহোম বি ৰাভা চি তিৱা ডি দেউৰী তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিৱা নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ নেক্সট প্ৰশ্নটো দিয়া আছে হালদিঘাটৰ যুদ্ধ কেতিয়া হৈছিল অপশ্যন দিয়া আছে এ 1574 চনত বি 1576 চনত ডি চি 1575 চনত অপশ্যন ডি 1578 চনত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1576 চনত নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ নেক্সট প্ৰশ্নটো দিয়া আছে অসমৰ কোন ঠাই পেৰাৰ বাবে বিখ্যাত পেৰা এবিধ মিঠাই হয় এই পেৰাৰ বাবে বিখ্যাত অপশ্যন দিয়া আছে এ তিতাবৰ বি বোকাখাট চি আমনি ডি নাজিৰা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বোকাখাট গোলাঘাট ডিষ্ট্ৰিক্টৰ বোকাখাটত আজিৰ কাৰণে ইমানটোৱে আছিল থেংক ইউ জয় অসম